শিৱসাগৰবাসীৰ বাবে এটা ভাল খবৰ। অসম লোকসেৱা আয়োগে ঘোষণা কৰা APSC পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈছে শিৱসাগৰৰ কোঁৱৰপুৰ বৰুৱা চুকৰ নিবাসী তাজউদ্দিন আহমেদ নামৰ যুৱকজন। ৰহিমউদ্দিন আহমেদ আৰু দাৰ্জি বেগমৰ সুসন্তান তাজউদ্দিন আহমেদে কৰ পৰিদৰ্শক হিচাপে নিযুক্তি লাভ কৰিছে। ৰেংক হৈছে 23 আৰু তেওঁ বৰ্তমান মোৰ কাষত আছে। মই পোনপ্ৰথমে তোমাক অভিনন্দন জনাইছো। ধন্যবাদ। কি কবা আজি এই সফলতা লাভ কৰি? হয়, একচুৱেলি মোৰ প্ৰচেছটো 2022তে ষ্টাৰ্ট হৈছিলে। আজি বহুত এটা দীঘলীয়া প্ৰচেছৰ জাৰ্ণি এটাৰ এণ্ড বুলিয়ে মই ক'ম আৰু বহুত ভাল লাগিছে। আৰু মা দেউতাক মই বহুত ছাপৰ্টৰ কাৰণে থেংক ইউ ক'ব বিচাৰিম। আৰু লগতে মই SPMৰ ষ্টুডেণ্ট আছিলোঁ, SPM IS একাডেমিলৈও মোৰ বহুত থেংক ইউ। আৰু সকলো যিমান ৱেল উইচাৰ্ছ আছিলে মোৰ ফেমিলি মেম্বাৰ্ছ হওক, ফ্ৰেণ্ডছ হওক, সকলোকে থেংক ইউ। আৰু সেয়াই ভাল লাগিছে। তুমি স্নাতক পাঠ্যক্ৰম গ্ৰহণ কৰিছিলা 2022 বৰ্ষত। হয়। তাৰপিছতে এবাৰ প্ৰথম নে দ্বিতীয় প্ৰয়াস? তৃতীয়, থাৰ্ড এটেম্প্ট মোৰ। ইয়াৰ আগতে আৰু ইণ্টাৰভিউলৈ গৈছিলোঁ মই যোৱাবাৰ, ফাইনেল লিষ্টত অহা নাছিলে, এইবাৰ ক্লিয়াৰ হৈছে। কেনেধৰণে প্ৰস্তুতি চলাইছিলা? যিহেতু মই ক'লোৱে মই SPM IS একাডেমি ফাউণ্ডেশ্যন বেটছৰ ষ্টুডেণ্ট আছিলোঁ ডিচেম্বৰ 2022। আৰু SPMে মোক প্ৰত্যেকটো ষ্টেপতে গাইড কৰিলে, প্ৰিলিমছ, মেইনছ আৰু ইণ্টাৰভিউ প্ৰত্যেকটো ষ্টেপতে। আৰু তেওঁলোকে যেনেকৈ ছাৰহঁতে কৈ গ'ল মই তেনেকেই নিজৰ ষ্টাডিজখিনি কৰি গ'লোঁ। আৰু তেওঁলোকে বহুত হেল্প কৰিলে মোক আৰু মই বহুত গ্ৰেটফুল SPMলৈ। তেনেকেই পঢ়ি গৈছিলোঁ আৰু ক্লিয়াৰ হৈ গ'ল এবাৰ। নতুন যিসকল আহি আছে তোমাৰ পিছত তেওঁলোকক কেনেধৰণে আগবাঢ়ি যাবলৈ পৰামৰ্শ বা আহ্বান জনাবা? হয়, আজিকালিতো আমাৰ সকলোৰে হাতত মোবাইল ফোন আছে। আমি ভালদৰে প্ৰয়োগ কৰিব লাগিব। ভালদৰে যদি ইউজ কৰোঁ, ৰিচোৰ্চেছবিলাক অনলাইনে আজিকালি এভেইলেবল, ফ্ৰীতে এভেইলেবল। সকলোলৈকে মোৰ শুভকামনা থাকিলে আৰু সকলোৱে ভালদৰে আগুৱাই যাওক। আৰু এটা মাজতে কালিও অকণমান ঘোষণা কৰিছিলে, ইয়াৰ আগতে আকৌ এঘণ্টাৰ পিছত বাতিল কৰিলে, তাক লৈ অকণমান বিতৰ্ক হৈছিলে, কি ক'বা? মানুহ মাত্ৰেই ভুলটো হৈ যায় কেতিয়াবা। আৰু ইম্পৰ্টেণ্ট আমাৰ কাৰণে যে প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ ৰিপ্ৰেজেণ্টেশ্যন এটা থাকক আমাৰ প্ৰত্যেকটো ছাৰ্ভিচেছত। চ' মৰাণ কমিউনিটিটো এক্সক্লুড হৈ গৈছিলে। এতিয়া যি ধৰণে ফলাফল দিলে তাক লৈ সুখী নে? বহুত সুখী। আৰু নিকা হৈছে, যথেষ্ট নিকা আৰু স্বচ্ছ হৈছে। আৰু তাৰ বাবে নিযুক্তি সন্দৰ্ভত কি ক'বা? কেৱল APSC বুলিয়ে নহয়, বিভিন্ন পৰীক্ষাত যি নিযুক্তি হৈ আছে। হয়। তাৰ কাৰণে গভৰ্ণমেণ্টক বহুত থেংক ইউ। তেওঁলোকে একচুৱেলি ষ্টুডেণ্টছবিলাকে, এক্সপিৰিয়েঞ্চবিলাকে আগতে ভয় কৰিছিলে, মই নিজেও ভয় কৰিছিলোঁ যেতিয়া আগতে দেখোঁ যে ইমান কেলেংকাৰী হৈ থাকে। বাট এতিয়া ইমান নিকা আৰু স্বচ্ছ হৈ গ'লগৈ যে প্ৰত্যেকজন মেৰিটৰিয়াছ ষ্টুডেণ্টেই আজিকালি ক্লিয়াৰ কৰে, মেৰিটৰিয়াছ ষ্টুডেণ্টেই পায়। তো সেইটোক লৈ পিনি গভৰ্ণমেণ্টক বহুত থেংক ইউ। আৰু আগলৈও যাতে এনেকৈ কণ্টিনিউ হৈ যায় লেগেচিটো, তো তাৰ কাৰণেই মোৰ আশা আছে। সেইটোৱে। তেখেতৰ মাতৃ আছে, আপোনাৰ সন্তানে ভালদৰে আগুৱাই গৈছে, কি ক'ব আজি যি ফলাফল লাভ কৰিলে? ফলাফল লাভ কৰি সি বহুত কষ্টও কৰিলে বাৰু। তাৰ কষ্টটো হ'ব। দেউতাকে পুলিচত চাকৰি কৰিছিলে, সময় তেনেকৈ দিব নোৱাৰিছিলে। আমি যোৰহাটতে আছিলোঁ, মানে তাৰ গোটেই সেইখিনি যোৰহাটৰে হয়। সি মানে আমি শিৱসাগৰ বুলি আমাৰ এনে হোম ডিষ্ট্ৰিক্ট শিৱসাগৰ, কিন্তু তাক গোটেই সৰু চৰাই মানে যোৰহাটতে আমি পাৰ কৰিলোঁ। আৰু চৰকাৰলৈ খুব ভাল লাগিলে কি এই বছৰটোতে দুটা তাৰ নিজৰ চাকৰি, গভৰ্ণমেণ্ট চাকৰি সি পাইছে। কোনো মানে লেনা দেনা নোহোৱাকৈ যে এনেকৈ পাইছে, সেইটো কাৰণে বহুত চৰকাৰৰ ওচৰত আমাৰ ধন্যবাদ থাকিলে। আৰু এনেকৈ আগুৱাই যাওক, ভৱিষ্যতে উঠি অহা ল'ৰা ছোৱালীখিনিও যেন তেনেকেই ভাল হওক, আমাৰ সেইটোও আশা থাকিলে। আৰু ভাল মানে সি কষ্ট কৰিলে, বহুত কষ্ট কৰিলে সি, তাৰ কষ্টৰ ফল বুলিয়ে মই সেইটো ক'ম। আৰু মই এইসকল তেওঁলোকৰ আত্মীয় স্বজনো আছে, মই দেখুৱাইছোঁ যে স্বাভাৱিকতে পৰীক্ষা ভাল হৈছে, APSCত সুখ্যাতিৰে উত্তীৰ্ণ হৈছে। সকলোৰে মুখত আনন্দৰ যি ছবিখন আমি দেখা পাইছোঁ, মুখত আনন্দ ফুটি উঠিছে। আপুনি হৈছে? মই তাৰ ডাঙৰ মোমায়েক। কি ক'ব এই মুহূৰ্তত? এই মুহূৰ্তত এটা আনন্দপূৰ্ণ মুহূৰ্ত। লগতে মই চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এনেধৰণে ল'ৰাক কোনো ধৰণৰ খেলি মেলি নোহোৱাকৈ আৰু কোনো ধৰণৰ লেনা দেনা নোহোৱাকৈ, আগৰ যিবিলাক বদনাম আছিলে সেইবিলাক নোহোৱাকৈ সম্পূৰ্ণ কষ্টৰ ওপৰত ভিত্তি কৰি যি ল'ৰাই যেনেধৰণে কষ্ট কৰিছে, ঠিক তাৰ ফল পাইছে। তাৰ কাৰণে মই ছাত্ৰ ছাত্ৰীসকলকো ধন্যবাদ জ্ঞাপন কৰিছোঁ, তেখেতসকলৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ, লগতে চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয়, এই তাজউদ্দিন আহমেদে এই যোৱা জানুৱাৰী মাহত ADRE যি পৰীক্ষাৰ ফলাফল দিছিলে, সেই পৰীক্ষাটো উত্তীৰ্ণ হৈ তেওঁ কৃষি বিভাগত চাকৰি লাভ কৰিছিলে। আৰু বৰ্তমান লোকসেৱা আয়োগৰ যি পৰীক্ষা APSC পৰীক্ষাটো সফলতাৰে উত্তীৰ্ণ হৈছে। আৰু এই ঘৰখনত বৰ্তমান আনন্দ উৎসাহ
প্ৰকাশ কৰিছে তেখেতৰ আত্মীয় স্বজন তেওঁ আৰু চৰকাৰকো ধন্যবাদ জনাইছে কাৰণ নিকাভাৱে এই পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।